মৰিয়াই মাৰিলেও আমাক জুবিনদাৰ ন্যায় লাগিব, গুলিয়াই মাৰিলেও আমাক জুবিনদাৰ ন্যায় লাগিব, জেল ভৰালেও আমাক জুবিনদাৰ ন্যায় লাগিব। চিধা কথা, স্পষ্ট কথা। পেটটোত ধৰি গোটেইকেইটাকে লৈ আহিম, পেটটোত ধৰি চুচৰ চিচৰ গোটেইকেইটাক লৈ আহিম ছিংগাপুৰৰ পৰা। মৰিয়াই মাৰিলেও আমাক জুবিনদাৰ ন্যায় লাগিব, গুলিয়াই মাৰিলেও আমাক জুবিনদাৰ ন্যায় লাগিব, জেল ভৰালেও আমাক জুবিনদাৰ ন্যায় লাগিব। চিধা কথা, স্পষ্ট কথা। আমি অসমৰ জনগণে তেতিয়ালৈকে আপোনাক এৰি নিদিওঁ যেতিয়ালৈকে আপুনি জুবিনদাৰ ন্যায় নিদিব। ভ্ৰাম্যমাণ থিয়েটাৰৰ দৰে, নৃত্য নাটিকাৰ দৰে, নাটকৰ দৰে আপোনালোকে যি ভেকু ভাওনা কৰি আছে অসমৰ জনগণে দেখি আছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত আমাৰ আস্থা আছিলে, ভৰসা আছিলে যে তেখেতে কৰিব পাৰিব। কাৰণ আমি জানো, আমি দেখিবলৈ পাইছো যে কোনেও কৰিব নোৱাৰা কাম আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰি দেখুৱাইছিলে। কিন্তু তেখেতে সেই ভাল খবৰটো দিব নোৱাৰিলে। আমি অসমৰ জনগণ আজি দুখিত, দুখত আছো। তেওঁৰ কৰ্মকাণ্ড চব দেখি আছো। কিন্তু সেইটো আমি অসমৰ জনগণে কি কৰিব লাগে সেইকেইটা কৰিম। আপুনি ন্যায় দিব নোৱাৰিলে আমি অসমৰ জনগণে নিজে ন্যায় ল'ম। কিন্তু আপুনি পস্তাই যাব। আপুনি যিবিলাক দম্ভ জম্ভ মাৰি আছে আপুনি কিন্তু পস্তাই যাব। চিধা কথা কৈ দিছো। আপোনাক মই এটা কথা ক'ব বিচাৰিছো, চিঞৰ মাৰি দিলে শুনা নিচিনা ছিংগাপুৰ। আপোনালোকে গৈ পেলাই এই যিকেইটা অহা নাই তাৰ অকমান অকমানকে ভিডিঅ' কাটি 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 তেওঁলোকে ছচিয়েল মিডিয়াত দিলে। আপোনাৰ ফৌজ পঠিয়াই দিয়ক, পুলিচ আপোনাৰ, চৰকাৰ আপোনাৰ, বন্ধুত্ব ৰাষ্ট্ৰ বুলি আমি গম পাওঁ। গতিকে তেওঁলোকৰ ভিজা পাছপৰ্ট কাটি দিয়ক, কুকুৰৰ নিচিনাকে ইয়াত আহি উপস্থিত হ'ব লাগিব অসমত। আৰু যদি নোৱাৰে আপুনি বলক, আমি লগত যাম, অসমীয়া জনতা আপোনাৰ লগত যাম। পেটটোত ধৰি গোটেইকেইটাকে লৈ আহিম, পেটটোত ধৰি চুচৰ চিচৰ গোটেইকেইটাক লৈ আহিম ছিংগাপুৰৰ পৰা। যে অসমৰ জনগণক এটাই প্ৰাৰ্থনা জনাব বিচাৰিছো, অনুৰোধ জনাব বিচাৰিছো যে যিমানকেইটা চিনেমা হল আমাৰ অসমত আছে, যদি পাৰো যে ভাৰততো আছে, আমি এটাই কথা আমি সকলো অসমবাসী ৰাইজ, ভাৰতবাসী ৰাইজক অনুৰোধ জনাইছো, জুবিনদাৰ কাৰণে চিনেমা, যিসকল চিনেমা হল আছে চিনেমাখন আৰম্ভ কৰাৰ আগত এই মায়াবিনী গীতটো পৰিবেশন কৰিবৰ বাবে, জুবিনদাৰ ফটো এখন লগাই মায়াবিনী গীতটো পৰিবেশন কৰিবৰ বাবে আমি অনুৰোধ জনাইছো। আৰু এই গীতটি যেতিয়া তাত লগাব, সকলো ৰাইজক, যিসকলে চিনেমা চাবলৈ যাব, সকলো ৰাইজক থিয় হৈ মৌন প্ৰাৰ্থনা কৰিবৰ বাবে আমি জনাইছো। তেখেতৰ সদ্গতিৰ কাৰণে, তেখেতৰ ন্যায়ৰ কাৰণে এইখিনি কৰিবৰ বাবে আমি অসমীয়া যুৱ মঞ্চে অনুৰোধ জনাইছো হাত জোৰ কৰি। মৰিয়াই মাৰিলেও আমাক জুবিনদাৰ ন্যায় লাগিব, গুলিয়াই মাৰিলেও আমাক জুবিনদাৰ ন্যায় লাগিব, জেল ভৰালেও আমাক জুবিনদাৰ ন্যায় লাগিব। চিধা কথা, স্পষ্ট কথা। পেটটোত ধৰি গোটেইকেইটাকে লৈ আহিম, পেটটোত ধৰি চুচৰ চিচৰ গোটেইকেইটাক লৈ আহিম ছিংগাপুৰৰ পৰা। মৰিয়াই মাৰিলেও আমাক জুবিনদাৰ ন্যায় লাগিব, গুলিয়াই মাৰিলেও আমাক জুবিনদাৰ ন্যায় লাগিব, জেল ভৰালেও আমাক জুবিনদাৰ ন্যায় লাগিব। চিধা কথা, স্পষ্ট কথা। আমি অসমৰ জনগণে তেতিয়ালৈকে আপোনাক এৰি নিদিওঁ যেতিয়ালৈকে আপুনি জুবিনদাৰ ন্যায় নিদিব। ভ্ৰাম্যমাণ থিয়েটাৰৰ দৰে, নৃত্য নাটিকাৰ দৰে, নাটকৰ দৰে আপোনালোকে যি ভেকু ভাওনা কৰি আছে অসমৰ জনগণে দেখি আছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত আমাৰ আস্থা আছিলে, ভৰসা আছিলে যে তেখেতে কৰিব পাৰিব। কাৰণ আমি জানো, আমি দেখিবলৈ পাইছো যে কোনেও কৰিব নোৱাৰা কাম আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰি দেখুৱাইছিলে। কিন্তু তেখেতে সেই ভাল খবৰটো দিব নোৱাৰিলে। আমি অসমৰ জনগণ আজি দুখিত, দুখত আছো। তেওঁৰ কৰ্মকাণ্ড চব দেখি আছো। কিন্তু সেইটো আমি অসমৰ জনগণে কি কৰিব লাগে সেইকেইটা কৰিম। আপুনি ন্যায় দিব নোৱাৰিলে আমি অসমৰ জনগণে নিজে ন্যায় ল'ম। কিন্তু আপুনি পস্তাই যাব। আপুনি যিবিলাক দম্ভ জম্ভ মাৰি আছে আপুনি কিন্তু পস্তাই যাব। চিধা কথা কৈ দিছো। আপোনাক মই এটা কথা ক'ব বিচাৰিছো, চিঞৰ মাৰি দিলে শুনা নিচিনা ছিংগাপুৰ। আপোনালোকে গৈ পেলাই এই যিকেইটা অহা নাই তাৰ অকমান অকমানকে ভিডিঅ' কাটি 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 তেওঁলোকে ছচিয়েল মিডিয়াত দিলে। আপোনাৰ ফৌজ পঠিয়াই দিয়ক, পুলিচ আপোনাৰ, চৰকাৰ আপোনাৰ, বন্ধুত্ব ৰাষ্ট্ৰ বুলি আমি গম পাওঁ। গতিকে তেওঁলোকৰ ভিজা পাছপৰ্ট কাটি দিয়ক, কুকুৰৰ নিচিনাকে ইয়াত আহি উপস্থিত হ'ব লাগিব অসমত। আৰু যদি নোৱাৰে আপুনি বলক, আমি লগত যাম, অসমীয়া জনতা আপোনাৰ লগত যাম। পেটটোত ধৰি গোটেইকেইটাকে লৈ আহিম, পেটটোত ধৰি চুচৰ চিচৰ গোটেইকেইটাক লৈ আহিম ছিংগাপুৰৰ পৰা। যে অসমৰ জনগণক এটাই প্ৰাৰ্থনা জনাব বিচাৰিছো, অনুৰোধ জনাব বিচাৰিছো যে যিমানকেইটা চিনেমা হল আমাৰ অসমত আছে, যদি পাৰো যে ভাৰততো আছে, আমি এটাই কথা আমি সকলো অসমবাসী ৰাইজ, ভাৰতবাসী ৰাইজক অনুৰোধ জনাইছো, জুবিনদাৰ কাৰণে চিনেমা, যিসকল চিনেমা হল আছে চিনেমাখন আৰম্ভ কৰাৰ আগত এই মায়াবিনী গীতটো
পৰিৱেশন কৰিবৰ বাবে জুবিনৰ ফটো এখন লগাই মায়াবিনী গীতটো পৰিৱেশন কৰিবৰ বাবে আমি অনুৰোধ জনাইছো আৰু এই গীতটি যেতিয়া তাত লগাব সকলো ৰাইজক যিসকলে চিনেমা চাবলৈ যাব সকলো ৰাইজক থিয় হৈ মৌন প্ৰাৰ্থনা কৰিবৰ বাবে আমি জনাইছো তেখেতৰ সদ্গতিৰ কাৰণে তেখেতৰ ন্যায়ৰ কাৰণে এইখিনি কৰিবৰ বাবে আমি অসমীয়া যুৱ মঞ্চে অনুৰোধ জনাইছো হাত জোৰ কৰি